আপোনালোকে দেখিছে মই বিভিন্ন সময়ত নামনি অসমৰ বিভিন্ন ধৰণৰ যিমানবোৰ দুৰ্নীতি আছে, অপসংস্কৃতি আছে, জুৱা আছে, ড্ৰাগছৰ বিৰুদ্ধে সদায় আমি মাত মাতি আহিছোঁ। সেই চৰকাৰৰ বিৰুদ্ধেই হওক, সেই আৰক্ষীৰ বিৰুদ্ধেই হওক, সেই আৰক্ষী অধীক্ষকৰ বিৰুদ্ধেই হওক। শেহতীয়াকৈ জনিয়াৰ যি ধাবা ৰাইজে আপোনাৰ নিষেধ কৰিছিলে, তাৰ বিৰুদ্ধে মই ষ্টেটমেণ্ট দিছিলোঁ। আৰু চৌধুৰী বজাৰত যি জুৱা খেল চলিছিলে অপেন, বৰপেটা জিলাত অৰাজকতাভাৱে বিভিন্ন ধৰণৰ অপসংস্কৃতিসমূহ গঢ় লৈ উঠিছে। তাৰ এগেইনষ্টত মই মাত মতাৰ কাৰণে আজি হাউলিৰ পুলিচ বিষয়াসকলে মোৰ গাড়ীৰ বাহিৰত, মোৰ গাড়ীৰ ভিতৰত নহয়, মোৰ গাড়ীৰ বাহিৰত তেওঁলোকে ড্ৰাগছৰ কণ্টেইনাৰ আৰু তেওঁলোকে গাঁজা উদ্ধাৰ কৰিছে। আচলতে অসমবাসী ৰাইজক জনাব বিচাৰিছোঁ যে চৰকাৰৰ বিৰুদ্ধে মাত মাতিলে এজন সচেতন যুৱকক, এজন সচেতন নাগৰিকক কেনেকুৱা ধৰণে নিৰ্মম অত্যাচাৰ চলাব পাৰে, তাৰ কাৰণে এই কথাটো আপোনালোকে সদায় অৱগত থাকিব। আৰু ইয়াৰ বিৰুদ্ধে মাত মাতিব। মোৰ বিশ্বাস আছে, ভাৰতবৰ্ষৰ ন্যায়ৰ প্ৰতি মোৰ বিশ্বাস আছে যে এজন বিনা দোষীক কেতিয়াও শাস্তি বিহিব নোৱাৰে। গতিকে আপোনালোকক মই মোৰ বিৰুদ্ধে মাত মতাৰ কাৰণে মই আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, কৃষক মুক্তি সংগ্ৰাম সমিতি, ৰাইজৰ দলৰ সমূহ বিষয়ববীয়াসকলক মাত মতাৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু বৰপেটা জিলাৰ বিভিন্ন দল সংগঠন, আমচু, বিভিন্ন ধৰণৰ দল সংগঠন মোৰ বিৰুদ্ধে, মোৰ সপক্ষে তেওঁলোকক মাত মতাৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। কাৰণ আপোনালোকে জানে যে এনেকুৱা ধৰণে সংগঠন কৰি থকা সময়খিনিত আমি বিভিন্ন বিষয়ত আমি চৰকাৰৰ বিৰুদ্ধে মাত মাতিব লাগে। তেনে ক্ষেত্ৰত যদি সংগঠনৰ লিডাৰসমূহক যদি এনেকুৱাকৈ ড্ৰাগছৰ কণ্টেইনাৰসমূহ ভৰাই দি যদি জেলত কৰায়ত্ব কৰি দিয়ে, তেতিয়াহ'লে সেই গণতান্ত্ৰিক দেশ এখনৰ কি প্ৰমূল্যবোধ থাকিব পাৰে, এই কথাটো আপোনালোকে জানি লওক। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক আলামিন হক, আপোনালোকে সকলোৱে জানে তেওঁ 24 ঘণ্টা জনসেৱাৰ লগত জড়িত থকা এগৰাকী উদীয়মান যুৱক। শেহতীয়াভাৱে বৰপেটা জিলাত আপোনালোকে যেনে অক্টোপাছৰ নিচিনাকৈ আগুৰি ধৰা সামাজিক বেদী জুৱা, বিভিন্ন ধৰণৰ নাৰী সৰবৰাহ চক্ৰ বা বিভিন্ন ধৰণৰ নাৰী ব্যৱসায়ী চক্ৰ উৎখাদৰ লগত তেওঁ সৰ্বদা জড়িত থাকি সাধাৰণ ৰাইজৰ লগত লৈ এইবোৰ যি সমাজৰ কুসংস্কাৰ, সেই কুসংস্কাৰবোৰ বন্ধ কৰাৰ নামত তেখেতে অনবৰত সংগ্ৰাম কৰি থাকে। আৰু সেই দুষ্ট চক্ৰই আজি পৰিকল্পিতভাৱে আৰক্ষী প্ৰশাসনক খবৰ দিছে। আৰু তাৰ আগতে এক নাটক সদৃশ পৰিৱেশ সৃষ্টি কৰি আজি গাড়ীৰ তলত ড্ৰাগছ আৰু গাঞ্জা বান্ধি থৈ আজি পৰিকল্পিতভাৱে আৰক্ষীক খবৰ দি তেখেতক ষড়যন্ত্ৰমূলকভাৱে ফচুৱাই তেখেতৰ মুখ বন্ধ কৰাৰ যি ষড়যন্ত্ৰ কৰি চলাইছে, তাক আমি ধিক্কাৰ প্ৰদান কৰিছোঁ। কাৰণ আপোনালোকে জানে যে বৰপেটা জিলা প্ৰশাসনৰ বিৰুদ্ধে শেহতীয়া জুৱা লৈ আলামিন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক তেখেতে সদায় টিভিৰ পৰ্দাত গৰ্জি গৰ্জি এই জুৱাৰ বিৰুদ্ধে তেওঁ প্ৰতিবাদ চলাই আহিছে। সেই ক্ষেত্ৰত এই জুৱাৰ ভণ্ড দালালসকলৰ মূৰৰ কামনি হৈ পৰিছিল আলামিন হক নামৰ এগৰাকী সমাজ সেৱক, ছাত্ৰ মুক্তিৰ নেতা। তেখেতৰ কণ্ঠ ৰুদ্ধ কৰাৰ কাৰণে ষড়যন্ত্ৰমূলকভাৱে ড্ৰাগছ গাড়ীত ৰাখি তেখেতক জেলত পঠালে বৰপেটা জিলাত যাতে ৰমৰমীয়াভাৱে জুৱাৰ ব্যৱসায় কৰিব পাৰে, নাৰীসকলক লৈ যাতে তেওঁলোকে ব্যৱসায় অনায়াসে কৰিব পাৰে। আৰু সকলোকে আপোনালোকে জানে একাংশ ব্যক্তিক যিবোৰ মুখত কথা ক'ব পাৰে, দল সংগঠনৰ বহু নেতাক এই প্ৰশাসনে, এই জুৱাৰুসকলে বহু নেতাৰ মুখ ইতিমধ্যে বন্ধ কৰিছে।